মাছৰ টেঙা বুলি ক'লে আমাৰ অসমীয়া মানুহৰ জিভা পানী ওলাই যায়, হয়নে নহয় বাৰু কওকচোন। তাতে আকৌ এতিয়া গৰমৰ দিন। আজি ভাবিছোঁ টেঙাৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নমস্কাৰ দৰ্শকসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া কিটচেনৰ পৰা আৰম্ভ কৰিছোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ নিশ্চয় ভাল পাব, গতিকে শেষলৈকে চাই থাকিব। আৰু এয়া কি দেখিছেনে বাৰু? পৰমলখী। আৰু সিদিনা মই ফেচবুকত এটা পোষ্ট দিছিলোঁ যে কোনে কি বুলি কয় এই ফলটোৰ ফটো দি পেলাই। বেছিভাগে হলফলি বুলি ক'লে, ভাল লাগিলে জানি পেলাই। আৰু দিছিলে দুজন মানে কিবা বেলেগ বেলেগ ধৰণৰ, কিন্তু আমি পৰমলখী, কিছুমানে পামলখী এনেকুৱা কয়। এইটো এনেও খাব পাৰি, অলপ মিঠা যদিও জাতটো সৰু। এনেই কিছুমান বহুত বেছি টেঙা হয়। আৰু মই এয়া আমাৰ ফিচাৰী পাৰত এজোপা সৰু গছ আছে, তাতে হৈছিলে। আজি মই এই পৰমলখীৰে মাছৰ আঞ্জা বনাম। চ' আশা কৰোঁ যিসকলে খাইছে তেওঁলোকে কমেণ্ট কৰি জনাব যে পৰমলখীৰে মাছৰ আঞ্জা কেনেকৈ বনায় বা খাইছে নে নাই। আৰু যিসকলে খোৱা নাই ভিডিঅ'টো শেষলৈকে চাব, এবাৰ বনাই খাই চাব, খুবেই ভাল লাগে। আমি আগতে খাইছোঁ, এইবাৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু প্ৰথমে কৈ থৈছোঁ, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া ভাঙন মাছ মই বাছি কৰি হালধি নিমখ সানি ৰেডি কৰি ৰাখিছোঁ ইতিমধ্যে। আৰু এয়া লৈছোঁ পৰমলখী, আৰু এইফালে আলু বইল কৰি ৰাখি থৈছোঁ। বহুত বেছি নলওঁ, যিহেতু টেঙা গমেই পাইছে, সেইকাৰণে খুব বেছি নলওঁ। আৰু আজি মই ইয়াৰে মাছৰ আঞ্জা বনাম বুলি ভাবিছোঁ। আৰু প্ৰথমে মই মাছকেইটা ভাজি লওঁ। এইখিনিতো দেখুৱাবলগীয়া কথা নহয়, আপোনালোকে সকলোৱে মাছ ভাজিব জানে। মই ভাঙন মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে, যিকোনো মাছৰ লগতে এই আঞ্জাখন বনাই খাব পাৰে, খুবেই বেছি সোৱাদ হয়। আমি আগে পিছেও বনাই খাইছোঁ। ভাবিলোঁ আজি সেইকাৰণে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ, যিসকলে খোৱা নাই এবাৰ বনাই খাব পাৰিব সেইকাৰণে। আৰু এয়া মই গোটেইকেইটা মাছ এনেকৈয়ে ভাজি ল'ম। ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়, সেইকাৰণে সিমান দেখুৱাই নাথাকোঁ। আৰু মাছকেইটা বহুত বেছি কাৰাকৈ নাই ভজা। আলুখিনি এনেকৈ পিটিকি ল'লোঁ, আৰু এয়া পৰমলখীখিনি কুটি লৈছোঁ, গুটিখিনি ওলাই লৈছোঁ কাটি পেলাই। এতিয়া মাছ ভজা তেলতে শুকান জলকীয়া এটা, তেজপাত এখিলা আৰু অকণমান পাঁচফোৰণ এয়া দি দিলোঁ। দি অকণমান এনেকৈ ধুনীয়া গোন্ধটো ওলালৈকে ভাজি লৈছোঁ। এয়া চাওক, জুইটো কম কৰি ৰাখিছোঁ। আৰু অকণমান ভাজি লোৱাৰ পাছত কুটি লোৱা পৰমলখীখিনি তাতে এয়া দি দিছোঁ মই। আৰু দি অলপ সময় এইখিনি কম জুইতে ভাজিম। আপোনালোকে ইচ্ছা কৰিলে বইল কৰিও ল'ব পাৰে আগতীয়াকৈ কুকাৰত, কিন্তু মই বইল কৰি লোৱা নাই, যিহেতু পৰমলখীটো বহুত বেছি কোমল হয়, গতিকে বেছি সময় নালাগে সিজিবলৈ। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি পাউডাৰ, জিৰা পাউডাৰ অকণমান দিলোঁ, আৰু দি অকণমান এনেকৈ আকৌ ভাজি আছোঁ। টেঙাৰ আঞ্জাত বহুত বেছি মছলা হ'লে খাই ভাল নালাগে, সেইকাৰণে মছলা খুবেই কম মই ব্যৱহাৰ কৰোঁ। আপোনালোকে অৱশ্যে নিজৰ কথা দিব পাৰে। আৰু সিজাই পিটিকি লোৱা আলুখিনিও তাতে দি দিছোঁ, এয়া দেখিছে আপোনালোকে, সেইখিনিও অকণমান এনেকৈ কম জুইতে ভাজি আছোঁ। এয়া ধুনীয়াকৈ ভাজা হৈ গৈছে। আৰু এতিয়া ইয়াতে প্ৰথমে অকণমান পানী দিম, আৰু দি পেলাই অলপ লৰাই চৰাই দি ঢাকনি মাৰি অকণমান সিজিবলৈ দিম, যাতে পৰমলখীখিনি ধুনীয়াকৈ সিজি যায়। এয়া মই ঢাকনি মাৰি দিওঁ এতিয়া। আৰু অকণমান পিছত এয়া খুলিলোঁ, চাওক ধুনীয়াকৈ সিজি গৈছে পৰমলখীখিনি। এয়া চাওক, এতিয়া জুইটো অকণমান বঢ়াই দিছোঁ, আৰু লৰাই লৰাই এইখিনি পূৰা পানীখিনি শোহাই দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ শহ গৈছে, আৰু ধুনীয়াকৈ সিজিও গ'ল। এতিয়া পুনৰ মই ইয়াতে পানী দিছোঁ। এতিয়া মই আঞ্জাৰ কাৰণে পানী দিছোঁ, প্ৰথমে মই সিজিবৰ কাৰণে দিছিলোঁ, আৰু এতিয়া আঞ্জাৰ কাৰণে দিছোঁ। আৰু এয়া পানী দিয়াৰ পিছত যেতিয়া উতল আহিল, তেতিয়া ভাজি থোৱা মাছকেইটা মই ইয়াতে দি দিছোঁ। আৰু ক'বলৈ মই পাহৰি গৈছিলোঁ, মই ইয়াতে কেঁচা জলকীয়াও ফালি দিলোঁ, কিন্তু সেইটো সময়ত ভিডিঅ'টো স্কিপ হৈ গ'ল। গতিকে আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেতিয়াহ'লে জলকীয়া অলপ বেছিকৈ দি দিব পাৰে, কিন্তু কেঁচা জলকীয়া দিব। টেঙাৰ আঞ্জাত কেঁচা জলকীয়া দিলেহে খাই বেছি ভাল লাগে। আৰু এয়া দেখিছে, মাছকেইটা দিয়াৰ পাছত আকৌ অলপ সময় সিজালোঁ, আৰু সিজোৱাৰ পিছত এয়া চাওক ধুনীয়াকৈ মাছখিনি সেই ৰসত সিজি গৈছে, আৰু অলপমান যোৱাই পেলাই মোৰ আঞ্জাখন হৈ যাব। আৰু এয়া চাওক, মই বাতিত একেবাৰে ওলাই আপোনালোকক দেখাইছোঁ। গৰমৰ দিনত এনেকুৱা মাছৰ টেঙা আঞ্জাৰ লগত গৰম গৰম ভাতকেইটা খাই ইমান যে ভাল লাগে নহয়। আপোনালোকে যদি পৰমলখীৰে এনেকৈ আঞ্জা বনাই খাইছে তেতিয়াহ'লে প্লিজ আকৌ এবাৰ কৈছোঁ, কমেণ্ট কৰি জনাব। আৰু যদি নাই খোৱা এবাৰ বনাই খাই চাব, বহুত বেছি সোৱাদ হয়। আৰু এনেকেই খায়ো ভাল লাগে, আৰু স্বাস্থ্যৰ কাৰণেও ভাল। গতিকে এবাৰ ট্ৰাই কৰিব যদি খোৱা নাই।
আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি থাকিব, ময়ো আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম।